চাওক যে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত শাসনলৈ আহিছিল বিজেপি নেতৃত্বাধীন চৰকাৰ, কিন্তু এই বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতেই এতিয়াও কিন্তু ৰাজ্যৰ একাংশ চৰাঞ্চলত অব্যাহত আছে মাতাব্বৰী ৰাজ। আৰু এই মুহূৰ্তত আমি ঢিঙৰ পাৰ্শ্বৱৰ্তী বৰবিল চাপৰিত উপস্থিত আছোঁ আৰু মোৰ পিছফালে যদি চাই দেখিব যে এই যিসমূহ আচলতে চৰত যিসমূহ বাসগৃহ আপোনালোকে দেখিবলৈ পাইছে কেমেৰাৰ সন্মুখত, এই বাসগৃহসমূহ কিন্তু একাংশ বেদখলকাৰীয়ে ইয়াতে বাসগৃহ নিৰ্মাণ কৰি বছৰ বছৰ ধৰি ইয়াতে বাসস্থান তেওঁলোকে সাজি ইয়াতে আছে। কিন্তু অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে এই যিসমূহ চৰাঞ্চল আছে 83 চনৰ আগমুহূৰ্তলৈকে ইয়াতে কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াতে বসবাস কৰি ইয়াতে খেতি বাতি কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত 83 চনৰ যি আন্দোলন, সেই আন্দোলনৰ সময়ত ইয়াৰ যিসকল লোক আছিলে খিলঞ্জীয়া লোকসকল, এই স্থানৰ পৰা তেওঁলোকে ভয়ত ইয়াৰ পৰা যাবলৈ বাধ্য হৈছিলে। কিন্তু বৰ্তমান সময়ত একাংশ বেদখলকাৰীয়ে এই ভূমিসমূহ বেদখল কৰি চৰৰ একাংশ মাতাব্বৰে বিভিন্ন ঠাইৰ লোকসকলক অধিক দামত বিক্ৰী কৰি এই বাসগৃহসমূহ ইয়াতে বহাইছে। কিন্তু ইয়াৰ স্থানীয় ৰাইজে এই যিসকল লোক ইয়াতে ক'ৰ পৰা আহিছে, কেনেকৈ তেওঁলোকে এই স্থানত বাসগৃহ নিৰ্মাণ কৰিলে, এই লোকসকলে কিন্তু তেওঁলোকক চিনি নাপায়। কিন্তু অতিকৈ ভয়ংকৰ খবৰ, চাঞ্চল্যকৰ খবৰ যে এই যিসমূহ মাফিয়া, যিসমূহ আচলতে বেদখলকাৰী মাতাব্বৰ আছে, এই মাতাব্বৰলৈ কিন্তু ইয়াৰ স্থানীয় ৰাইজে ভয় খায়, যাৰ বাবে তেওঁলোকে দিনৰ পোহৰতো এই যিসমূহ চৰাঞ্চল, এই চৰাঞ্চলসমূহলৈ যাবলৈ সাহস গোটাব নোৱাৰে। আচলতে আৰক্ষী প্ৰশাসন আছে যদিও কিন্তু আৰক্ষী প্ৰশাসনে এই যিসমূহ চৰাঞ্চল, এই চৰাঞ্চলসমূহলৈ কিন্তু বুকুত সাহস গোটাব নোৱাৰে। বিভিন্ন ধৰণৰ অপৰাধজনিত যেতিয়া ঘটনা হয়, সেই ঘটনাৰ তদন্ত কৰিবলৈ আৰক্ষীয়েও কিন্তু যাবলৈ সাহস নকৰে। এনেধৰণৰ বহু আচলতে ঘটনা সংঘটিত হয়, কিন্তু এই যিসমূহ ঘটনা চৰাঞ্চল হোৱাৰ বাবেই কিন্তু পোহৰলৈ নাহে, কেমেৰাৰ সন্মুখত নাহে, সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই যিটো ঘটনা পোহৰলৈ আহিছে যে মাতাব্বৰে এতিয়াও এই ভূমিসমূহ বেদখল কৰি অন্য লোকসকলক বিক্ৰী কৰে আৰু বিভিন্ন অচিনাকি লোকে ইয়াত বাহৰ পাতিছেহি, কি ক'ব? এইটো সঁচা কথা। এইটো এতিয়া মাতাব্বৰী ৰাজী চলি আছে। 83 চনৰ আগত আমি সকলো জনজাতি মিলি একলগত আছিলোঁ। আমাৰ অসমীয়া ৰাইজ বহুত আছিল, কছাৰী মানুহ আছিল। আমি সকলো মিলি জিলি একলগত খেতি কৰি পথাৰ চলাইছোঁ। কিন্তু 83 পিছত লাহে লাহে এতিয়া বৰ্তমান আমাৰ লোকেল ৰাইজী হওক, আমি কোনো তাত যাব নোৱাৰোঁ। এইটো মাতাব্বৰী ৰাজ চলিছে, আৰু মাতাব্বৰী ৰাজ যে চলিছে এইটো সঁচা কথা, সঁচা কথা। আৰু আমাৰ ইয়াত যে মানুহ বহিছে, সেইবিলাক যদি আমাৰ চৰকাৰী বিষয়বাবীসকলে সোধপোছ কৰে তোমালোকৰ কি ৰেকৰ্ড আছে, কাৰ পৰা কিনি লৈছে, তেতিয়া সত্য উত্তৰটো ওলাই যাব। এইখিনি আচলতে কাৰ নেতৃত্বত এই বেদখলসমূহ হৈ আছে? এতিয়া 3জন মানুহ পথৰলৈ আহিছে, এই যে মৰ্চব আলী আৰু এই আছাদ আলী, শ্বহীদুল। সিহঁত হ'ল পাৰ্টীৰ মূল ব্যক্তি, আৰু সিহঁতৰ লগত বিভিন্ন ঠাইৰ পৰা মানুহ আনি পাৰ্টি, ডাঙৰ পাৰ্টি গোটাই লয়, যিটো দেখিলে মাইকী মানুহক ভয় কৰে, মোটা মানুহক ভয় কৰে, লোকেল যাবই নোৱাৰে তাত। ৰাইজে কি কাৰণে ভয় কৰে? সিহঁতৰ হাতত চোকা অস্ত্ৰ আছে, চোকা অস্ত্ৰ আছে, মান অস্ত্ৰ আছে। কয় একদম গুলি কৰি দিম, মাৰি পেলাম, হেন তেন। ৰাতি গৈ মানুহৰ বাৰী ঘৰ ঘেৰাও কৰে, আৰু ৰাতিও মানুহ সাঁতুৰি অহা মানুহ আমাৰ লগত আছে। এয়া চাওক, এই তাক সোধপোছ কৰিলে পাই যাব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি যিহেতু এগৰাকী ভুক্তভোগী, আপোনাৰ নামটো প্ৰথমতে কওকচোন। মোৰ নাম ৰাইজুল হক, মই মহকটি ঘৰ। মই তাৰ পৰা গৈ পেলাই মাটিটো কিনিছিলোঁ চৰত। মোৰ ইয়াত মাটি কম, নচলে, পৰিয়ালটো নচলে। তেতিয়া ঘৰৰ এই চৰত গৈ পেলাই চাপৰিত গৈছিলোঁ। যোৱাৰ পিছত মই গৈছোঁ, গৈ পিনি শুনিছোঁ মাটি বিক্ৰী কিনি হৈ আছে। পিছত গৈছোঁ, মাটি কিনিব নেকি? যেলে হয়, মই মাটি কিনিবলৈ আহিছোঁ, মোৰতো মাটি নাই তাত, মই কেনেকৈ চলিম পৰিয়ালটো, মই আহিছোঁ। মাটি কিনিলে একচাম মাটি 12 নল, বহলটো 12 নল আৰু 170 নল পাব। মাটি 2 লাখ টকা লাগিব। কোনে কয়? এইটো মৰ্চব আলী কৈছে, আৰু আছাদে আৰু শ্বহীদুলে। পিছত বোলো যে মোৰতো ইমান পইচা নাই, মই কাম কৰি খোৱা মানুহ, মোৰ অলপ চলপ পইচা আছে। ক'লে লাগিলে নেক্সট টাইমত দি দিব, হ'লেও 2 লাখ টকাই লাগিব। পিছত মই কৈছোঁ ইমান নোৱাৰোঁ, মই 1,70,000 টকা ওলাব পাৰিম, হ'লেও বহুত কষ্ট হ'ব মোৰ। পিছত মই 1,70,000 টকা দি মাটি লৈছিলোঁ। লোৱাৰ পিছত 20 বছৰত সিহঁতে আহি পেলাই মাটিটো মোৰ এই আধা মাটিটো দি পেলাই আধা মাটি লৈ গ'ল। পিছত এই আধা মাটিত যে মোৰ ফচল পাতিবিলাক আছিলে, সেইটো উঠাই পেলাই
সিহঁতে লৈ গৈ আছে। মটৰ মাহ আছিলে, আপোনাৰ বেঙেনা খেতি আছিলে, গাজৰ খেতি আছিলে, আপোনাৰ বিলাহী খেতি আছিলে, 3 বিঘা মাটি, 10 বিঘা মাটি তেনেকুৱা ফচল কৰিছিলোঁ, গোটেই সোপা উঠাই লৈ গ'ল তেওঁলোকে, গৈ পেলাই মুৰিয়া মাৰি বেচিছে সিহঁতে। পিছত আমি গৈছোঁ, মাটিটো আপোনালোকে কৰিছেনে? মই কৰিছোঁ ফচলটো, আপোনালোকে কিয় ফচল নি আছে? পিছত কামলাবিলাকে কৈছে আপুনি ইয়াৰ পৰা গুচি যাওক, আমাৰ দেৱানী চাহেব আহিলে আপুনি জীয়াই থাকিব নোৱাৰে, আপুনি ইয়াৰ পৰা গুচি যাওক। তেতিয়া মোৰ মাইকীজনী কৈছে আপুনি গুচি যাওকচোন, আপুনি ইয়াত লেঠা লগাব, তেওঁলোকৰ লগত আপুনি কোলাব নোৱাৰিব, আপুনি ইয়াৰ পৰা গুচি যাওক। পিছত মই ভয়তে গুচি আহিলোঁ। কিয় ভয় কৰে সিহঁতে? সিহঁতে এই অৰ্চ লৈ পেলাই ঘূৰি থাকে, বহুত মানুহ আপোনাৰ মৰা ভালিৰ পৰাও মানুহ টানি আনে, গুণ্ডা বাহিনী। পিছত তেওঁলোকৰ লগত মই কোলাব নোৱাৰিম, মই দুখীয়া মানুহ। আৰক্ষীৰ কাছত মই গৈছিলোঁ, মোৰ এজাহাৰ আছে, এই ডিং থানাৰো আছে, আপোনাৰ কোৰ্টতো এজাহাৰ আছে, মোৰ ঘৰত এতিয়ালৈকেও আছে এজাহাৰ। একো নকয় তেওঁলোকক, কি কিয় নকয় মই ক'ব নোৱাৰোঁ। দেৱানী মানুহ পইচা দি দিয়ে, সিহঁতে মাইনাছ হৈ থাকে, সিহঁতৰোতো পইচাই লাগে। দেৱানী মানুহ পইচা কামানি কৰি আছে, মাটি বিক্ৰী কৰি আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাঞ্চলসমূহত মাতাব্বৰী ৰাজ বন্ধ কৰাৰ যি হুংকাৰ প্ৰদান কৰিছে, কি ক'ব? এইটো কাৰণত মই আমাৰ হিমন্ত ছাৰক মই বহুত ভাল পাইছোঁ, আমি গোটেই ৰাইজে বহুত ভাল পাইছোঁ। কাৰণ দুখীয়া মানুহক যে সি ইমান মৰম কৰি আছে, মই এইটো আহ্বান জনাইছোঁ আমি ৰাইজক, আমাৰ এইখিনি মাটি যাতে মুকলি কৰি দিয়ে, দুখীয়া মানুহক যাতে তেওঁ হাতত লয়, কাষত লৈ পেলাই পঢ়ি থাকে, মই এইটোৱে আহ্বান ৰাখিছোঁ। চাওক যে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দিনতো এতিয়াও অব্যাহত আছে মাতাব্বৰী ৰাজ। আৰু আমি বৰবিল চাপৰিৰ পৰা আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। কেমেৰাৰ সন্মুখত আপোনালোকে যিসমূহ বাসগৃহ দেখা পাইছে, এই বাসগৃহসমূহত ক'ৰ ব্যক্তিয়ে কোনে কেনেকৈ বাসগৃহ ইয়াতে নিৰ্মাণ কৰিছে, সাজিছে, এয়া কিন্তু স্থানীয় ৰাইজে চিনি নাপায়। এটা সময়ত ৮৩ আন্দোলনৰ পাছত ইয়াৰ যিসমূহ লোক আছিলে, তেওঁলোক এই স্থানৰ পৰা ভয় ভীতিত তেওঁলোকে ইয়াৰ এই ভূমিসমূহ এৰি গুচি গৈছিলে। কিন্তু বৰ্তমান সময়তো যি মাতাব্বৰী ৰাজ অব্যাহত আছে, ইয়াৰ বিৰুদ্ধে কিন্তু আৰক্ষী প্ৰশাসনে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আৰু বিশেষকৈ ধিং আৰক্ষীয়ে কি ৰহস্যজনক কাৰণত মাতাব্বৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই যিটো মাতাব্বৰী ৰাজ অব্যাহত আছে, পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক কি ক'ব? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছোঁ, আহ্বান জনাইছোঁ, যিকেইটা মানে গুণ্ডা বাহিনী তাহাঁতক উচিত শাস্তি দিব লাগে। আমাৰ মাটি আছিলে, আমি গ'লে আমাৰ দম দিয়ে, আমি ভয়তে নাযাওঁ। চাওক, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিসমূহ মাতাব্বৰী ৰাজৰ বিৰুদ্ধে বাৰম্বাৰ ঘোষণা কৰিছে যে মাতাব্বৰী ৰাজ বন্ধ কৰা হ'ব, চৰাঞ্চল উচ্ছেদ অভিযান চলিব। কিন্তু চাওক যে এই যিসমূহ চৰাঞ্চল আছে, এই চৰাঞ্চলসমূহত কেইটামান মাতাব্বৰে তেওঁলোকে মাৰণাস্ত্ৰ লৈ তেওঁলোকে ভয় ভীতি দেখুৱাই এই যিসমূহ কৃষক আছে, কৃষক ৰাইজক ভয় ভীতি দেখুৱাই এই ভূমিসমূহ বেদখল কৰি অন্য ঠাইৰ পৰা লোকসকলক আনি পেলাই ইয়াত তেওঁলোকে বাসগৃহ বনাই দিয়ে আৰু তেওঁলোকক অধিক দামত এই ভূমিসমূহ বিক্ৰী কৰে। কিন্তু প্ৰশাসনৰ যিসকল লোক আছে, তেওঁলোকৰ আচলতে ক'ৰবাত নহয় ক'ৰবাত যে গাফিলতি আছে, যাৰ সুযোগ গ্ৰহণ কৰিছে এইসমূহ আচলতে মাতাব্বৰে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক স্থানীয় লোকসকলে আহ্বান জনাইছে যে এই মাতাব্বৰৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মাতাব্বৰী ৰাজ চৰাঞ্চলৰ পৰা বন্ধ কৰাটো ইয়াৰ ৰাইজে বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।